আপোনালোকৰ তিনিটি চেনেলক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। কাৰণ আপোনালোকৰ বহুমূলীয়া সময় দি আমাৰ মাজত উপস্থিত হ'ল। আৰু আজি এই উৎসৱটো আমি সকলোৱে জ্ঞাত হৈছোঁ। আমি 87 চনতে একেলগে পঢ়ি হাইস্কুলীয়া জীৱন শেষ কৰিছিলোঁ। সেই মৰম চেনেহক আকৌ আমি ঘূৰাই আনিবৰ কাৰণে আজি এই অনুষ্ঠানটো আমাৰ উদ্যোক্তা কেইজনমানে খুব ওতঃভাৱে জড়িত হৈ পেলাই আমাক এই পৰ্যায়লৈ লৈ আহিছে। তাৰ বাবে আমি আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ দিনটো আমাৰ কাৰণে এটা খুব আনন্দৰ দিন। আমি আমাৰ শিক্ষাগুৰুসকলকো আমি আমন্ত্ৰণ জনাই আনিছোঁ। আৰু ভৱিষ্যতেও আমি আজি আৰম্ভণি, ভৱিষ্যতে আমাৰ পদক্ষেপ থাকিব। আমি সেই বিষয়েও আলোচনা কৰিম, যাতে আমাৰ এই অনুষ্ঠানটো জাকত জিলিকা হয়, ৰাইজৰ সেৱাৰ অৰ্থে আগবাঢ়িব পাৰোঁ। এনেধৰণৰ কিছুমান কাৰ্যসূচী, পৰৱৰ্তী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1987 চনৰ মেট্ৰিক বেটছৰ সকলো 12 বজীয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আজিৰ এই তেওঁলোকৰ সন্মিলনখনিত মই উপস্থিত হ'বলৈ পাই খুব আনন্দিত হৈছোঁ। আৰু তেওঁলোক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই সেই বেটছৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমাৰ বিদ্যালয়লৈ আমন্ত্ৰণ জনাম। তেওঁলোকৰ নিজৰ আদৰ্শ উৎসাহেৰে সৈতে আমাৰ এতিয়া যিসকল ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থী আছে বিদ্যালয়ত তালৈ আহি উৎসাহিত কৰিব। আৰু অহা 6 আৰু 7 তাৰিখে আমাৰ গুণোৎসৱ আছে। এই গুণোৎসৱলৈকে মই তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। যোন য'ত যেনেকৈ আছে তেনেকৈ আহিব আৰু বিদ্যালয়লৈ এপাক আহি বিদ্যালয়ৰ পুৰণি স্মৃতি ৰোমন্থন কৰিব পাৰিব আৰু আমাৰ নতুন ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক উৎসাহিত কৰিব। ধন্যবাদ। যিটো আনন্দ অনুভৱ কৰিছোঁ সেইটো আমি ভাষাৰে বৰ্ণাব নোৱাৰোঁ। আজি যেন আমি 37 বছৰ আগলৈ উভতি গৈছোঁ। মোৰ চকুপানী ওলাই গৈছে। এই অনুষ্ঠান ভাগত মই ওতঃপ্ৰোতভাৱে লাগি আজি এই কামটো কৰিছোঁ। সঁচাকৈ মোৰ জীৱন মই ধন্য মানিছোঁ আৰু মই ক'ব নোৱাৰিম। ঠিক আছে, ধন্যবাদ। আজি আমি এই অনুষ্ঠানটো পাতিবলৈ গৈ আমাৰ এই অঞ্চলত এই অনুষ্ঠানটো আজিলৈকে হোৱা নাছিল। আমি জনাত আমাৰ আগৰ চামটো বা পিছৰ চামটো বা আমাৰ সম পৰ্যায়ৰ যিখিনি চাম আছিলে তেওঁলোকৰ মাজত নাছিলে। আজি এই অনুষ্ঠানটো পতাৰ কাৰণে আমাৰ বিশেষকৈ জয়ন্ত কুমাৰ নাথ উদ্যোগত যিটো তেওঁ অৰ্গেনাইজ কৰিলে তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বন্ধু বান্ধৱী গোটেই সকলোৱে আহিছে। তাৰ ভিতৰতে 2-4জন আহিব পৰা নাই, মানি লৈছোঁ। হ'লেও আজি আমি আৱেগিক হৈ পৰিছোঁ। কোৱা। নমস্কাৰ। আমি 87 চনত একেলগে পঢ়িছিলোঁ, মেট্ৰিক দিছিলোঁ। সকলোৱে পাছ কৰি আমি সকলোৱে বেলেগ বেলেগ জেগাত গুচি গ'লোঁ। তাৰপিছত এই যোৱা নৱেম্বৰ মাহত জয়ন্ত নাথে মোক ফোন এটা কৰিলে। ফোন কৰি ক'লে যে আমি এনেকৈ চিনি পাইছানে? মই কৈছোঁ পাইছোঁ, ধৰিব পাৰিছোঁ। তেওঁ কৈছে যে আমি এনেকৈ এটা গ্ৰুপ খুলিছোঁ আৰু আমি গোটেইখিনি একেলগ হ'ব বিচাৰিছোঁ। মই কৈছোঁ ভাল কথা তেতিয়াহ'লে। তাৰপিছতে তেনেকৈ আমাৰ গ্ৰুপটো খোলা হ'ল। তাৰপিছতে এই মিলন উৎসৱৰ কথা ক'লে, মিলন উৎসৱ পাতিম। কৈছোঁ ঠিক আছে, আমি সকলো লগ হ'ম, ভাল লাগিব। আমি বহুত দিন, আমাৰ 37 বছৰে হ'ল নেদেখা প্ৰায়। সকলোকে আজি লগ পাই খুব আৱেগিক হৈ পৰিছোঁ। এইখিনি মোৰ ক'ব লাগে। তেওঁলোকৰ নিজৰ সকলোৰে সুবিধা অসুবিধা থাকে। তেওঁলোকে চাগে আজি বিশেষ কাৰণবশতঃ তেওঁলোক ইয়াত উপস্থিত থাকিব পৰা নাই, কিন্তু তেওঁলোকে আমাৰ লগত সকলোৱে সহযোগ কৰিছে। আৰু আমাৰ মাজৰ পৰা কেইগৰাকীমান হেৰাইও গৈছে। তেওঁলোকলৈ আমি তেওঁলোকক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। এইখিনিয়ে ক'বলগীয়া। সঁচাকৈ এটা খুব স্মৰণীয় হৈ ৰ'ব, যিটো আমি 1997 চনৰ 87 চনৰ যিটো আমি এৰি অহা দিনকেইটালৈ আমি পুনৰ ঘূৰি গৈছোঁ। সেই দিনবোৰ আমাৰ এনেও আমি যোনে য'তেই নাথাকিলেও সেই দিনবোৰৰ কথা আমি সদায়, আমি যিমান কলেজীয়া জীৱনত হ'লেও আমি তেনেকুৱা আমি সেই দিনবোৰৰ কলেজীয়া লাইফৰ কথা আমি নাপাতোঁ, কিন্তু আমি স্কুলীয়া দিনবোৰক আমি সদায় ৰোমন্থন কৰি থাকোঁ আমি। গতিকে আমাৰ বন্ধুসকলে যিটো পদক্ষেপ ল'লে সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ ল'লে, আৰু সেইটো আমাৰ মানসপটত সদায় স্মৰণীয় হৈ ৰ'ব। আৰু আনৰ বাবেও সেইটো এটা ভাল এটা প্ৰেৰণা হৈ ৰ'ব। গতিকে পাৰ হৈ যোৱা সময়, যিখিনি সময় আপোনালোকে ক্লাছ
10ত বা 10ম শ্ৰেণীত অতিবাহিত কৰিছিলে আজি উপস্থিত থাকি তেনেকুৱাই লাগিছে নে আপোনালোকৰ মনত? আজি বন্ধুসকলক চাওক, আজি আমি 37 বছৰ পাছত কোনোবা একদম ক্ষীণ আছিলে, কোনোবা কিবা আছিলে, আমি এতিয়া মানে আজিৰ দিনটোত যিহেতুকে আমাৰ বয়স বাঢ়াৰ লগে লগে আমাৰ কাৰোবাৰ দাড়ি চুলি পকিছে, শকত হৈ গৈছে, আমাৰ সেইটো অসুবিধা হৈছে। তথাপিও আমি যেতিয়া নামখিনি বা লগ পালোঁ, তেতিয়া আমাৰ সেই যেতিয়া লগ হ'লোঁ, আমি সেই দিনটোলৈ আকৌ ঘূৰি গৈছোঁ। আমি একেখন বেঞ্চত বহি যেনেধৰণে কথা পাতিছিলোঁ, সেইখিনি আমি আজি ৰোমন্থন কৰিছোঁ। সঁচাকৈ আমাৰ মানে একদম এনেকুৱা মনটো উৎফুল্লিত হৈছে, আমি সেইটো আপোনালোকৰ আগত ভাষাৰে আমি প্ৰকাশ কৰিব নোৱাৰোঁ। বহুত গৈছে, তেনেকুৱা মানে স্মৃতি বহুত আছে। সেইখিনি আমাৰ মানে এটা সোণালী দিন আমাৰ গৈছে, সোণালী মানে শৈশৱ যেনেকৈ মানুহৰ সেইটো দিনত আমি ভালদৰে আমি কিছুমান কথা উপলব্ধি কৰিব, আনন্দতে আমি সদায় আনন্দ উল্লাসত থাকিব বিচাৰোঁ। এতিয়া আমি গৃহস্থীলৈ আহিছোঁ, গতিকে এতিয়া আমাৰ বয়সৰ সেইটো চাপ পৰিছে, কিন্তু সেই সময়ত আমি একদম আনন্দত মত্ত হৈ থাকোঁ। গোটেইখিনি কোনোবা চুলি টানিব, কিবা কৰিব, এনেকুৱা ধৰণৰ মানে খুব এটা আনন্দ দিন আছিল। আমি সেই দিনটোলৈ উভতি গৈছোঁ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।